নমস্কাৰ মই এডস্ফিয়াৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে লখিমপুৰ পিজিটি কলেজৰ এডমিশ্যন নটিচ জাৰি কৰিছে। গতিকে এডমিশ্যন নটিচখনতনো কি জাৰি কৰিছে, কিমান সিট আছে আৰু এডমিশ্যন কেতিয়া হ'ব, ফৰ্ম কেতিয়া আমি ছাবমিট কৰিব লাগিব আৰু মেৰিট লিষ্ট কেতিয়া আহিব, সেই সম্পৰ্কে এই ভিডিঅ'টিত আলোচনা কৰিম। আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাওক, আজি আমাৰ নটিচখন ওলাইছে লখিমপুৰ পিজিটি কলেজৰ। টোটেল সিট আছে আমাৰ ইয়াত 50টা আৰু ফ্ৰেছ সিট 40টা আছে আৰু আমাৰ এণ্ডমেণ্ট সিট আছে 10টা, অৰ্থাৎ টোটেল আমাৰ 50টা সিট আছে। আৰু আমাৰ ইয়াত এডমিশ্যন ফৰ্মখন আমাৰ এই তলত দিয়া লিংকটোত আছে, www.lpgtcollege.org.in। আৰু আমাৰ ফৰ্মখন আমি ছাবমিট কৰিব লাগিব 26 জুলাই তাৰিখে আমাৰ 3টা বজাৰ ভিতৰত। আৰু আপোনাৰ ডিক্লেৰেশ্যন অফ মেৰিট লিষ্ট, এইখন আমাৰ মেৰিট লিষ্ট কেতিয়া মাৰিব, আমাৰ 28 জুলাই তাৰিখে মাৰি দিব 1টা বজাত। দেন আমাৰ ডেট অফ এডমিশ্যন, অৰ্থাৎ আমাৰ তাৰপিছত স্পট এডমিশ্যন হ'ব 31 জুলাই তাৰিখে 11টা বজাত। আৰু লাষ্ট ডেট অফ ৰিচিভ এণ্ডমেণ্ট এপ্লিকেশ্যন, এইটো হ'ব আমাৰ 28 জুলাই তাৰিখে 2টা বজাত। আৰু ডেট অফ ডিক্লেৰেশ্যন অফ ছেকেণ্ড মেৰিট লিষ্ট, আমাৰ যদি ফাৰ্ষ্ট মেৰিট লিষ্টত কোনোবা যদি এডমিশ্যন লৈ পিনি যদি কিছুমান ছিট যদি আমাৰ খালী থাকি যায়, তেতিয়া আমাৰ ছেকেণ্ড লিষ্ট মাৰিব। আৰু ছেকেণ্ড লিষ্টখন কেতিয়া মাৰিব, যদি ছিট খালী থাকি যায় তেতিয়া আমাৰ 31 জুলাই তাৰিখে 3টা বজাত মাৰিব। আৰু সেই যেতিয়া লিষ্ট মাৰিব তাৰে এডমিশ্যন হ'ব আমাৰ 1 আগষ্ট তাৰিখে 11টা বজাত। গতিকে আমাৰ লখিমপুৰ পিজিটি কলেজৰ এইখনে আজি নটিচ ওলাইছিলে। আপোনালোকে এইখন এপ্লাই কৰিব 26 জুলাই তাৰিখে 3টা বজাৰ ভিতৰত আমি ছাবমিট কৰিব লাগিব ফৰ্মখন। গতিকে যিসকলে এতিয়া টিচাৰ 30 বা 30তকৈ যিখিনিয়ে বেছি পাইছে সেই সকলোখিনিয়ে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ যিখন ফৰ্ম আছে সেইখনক মই দেখাই দিছোঁ বাৰু। এইখন ফৰ্ম আমি অনলাইন ডাউনলোড কৰি পিনি আমি অফলাইন তাত ছাবমিট কৰিব লাগিব 26 জুলাই তাৰিখে লখিমপুৰ পিজিটি কলেজত। এই ফৰ্মখন মই অকণমান দেখাই দিছোঁ আপোনালোকক। এই ফৰ্মখনৰ লিংকটো মই আপোনালোকৰ তলৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। গতিকে ভিডিঅ'টো আজি এই সম্পৰ্কতে আছিলে। গতিকে আপোনালোকে এপ্লাই কৰি দিব সোনকালে। 26 তাৰিখে আমি চবে এটাই ডেট, যিহেতু এদিনেই দিছে, গতিকে এপ্লাই কৰি থৈ দিব আপোনালোকে। ধন্যবাদ।